force otherwise than on grave provocation. Etu agor IPC section asile 352 etiar 131 DNS or section 131 ot ahi gol same hi ase provisions okol section to change hoise aru punishment increase hoise punishment agot asile যেটো 500 asile etia 1000 loke fine or poriman to increase kora hoise aru iat ami joa kali assault force criminal force porisilu force mane asile ball proyog kora criminal force mane hoise অপরাধ যদি বল প্রয়োগ করা আর assault মানে হইছে আক্রমণ যদি তেনেকুৱা ধৰণৰ আৰু এই আক্ৰমণটো যদি গ্ৰেভ প্ৰভোকেশনৰ বাহিৰে হয় মানে কোনো ধৰণৰ খং বা হিতাহিত জ্ঞান হেৰুৱাই তেও assault বা ক্ৰিমিনাল ফোর্স কৰা নাই তেও ইন্টেনশনালি বা নোইংলি যদি কোনো এজন ব্যক্তিয়ে ফোর্স প্রয়োগ কৰে ক্রিমিনাল ফোর্স বা assault প্রয়োগ কৰে তেতিয়াহলে তাৰ পানিশমেন্টটো 131 উল্লেখ কৰা হৈছে গতিকে ইয়াতে এতিয়া grave and sudden provocation will not mitigate the punishment ইয়া যদি grave and sudden provocation থাকে তেতিয়াহলে কিন্তু এই সেকশনটো এপ্লিকেবল নহব তেও মানে হিতাহিত জ্ঞান হেৰুৱালে বা খং বা ৰাগত তেও কি কৰিলে যে কাৰোবাৰ ওপৰত বল প্ৰয়োগ কৰিলে আক্ৰমণ কৰিলে তেতিয়াহলে কিন্তু এই সেকশনটো এপ্লিকেবল নহয় গতিকে এটা grave and sudden provocation আমি অলৰেডি আগতে পাই আহিছো যেতিয়া মাৰ্ডাৰ কালপেবল হোমিসাইড কৰিছিল এই সেকশনটো এতিয়া যদি provocation is sought or voluntarily provoked by the offender offender জনে provoke কৰিছিলে হা তাতে নিজে নিজে provoke হৈ গল তেতিয়াহলে কিন্তু এই provisionটো applicable নহব আৰু provocation is given anything done in obedience of law কিবা আইন মানিব গৈ আইনৰ সীমাবদ্ধতাৰ মাজত থাকি যদি তেও সেই provocationটো কৰিছিলে তেতিয়াহলেও কিন্তু এই সেকশনটো applicable নহব যদি কোনো ব্যক্তিয়ে আইন মানি পেলাই আইন মানিব গৈছিলে provocation is given by anything done in lawful exercise of private defense or দুটা ভাগ আছে এটা lawful exercise আৰু private defense to যদি exceed কৰে কেন ইয়াত কি কোৱা হৈছে যে private defense to যদি lawful purpose ইউজ কৰে ইউজ কৰি provoke হয় এজন ব্যক্তি তেতিয়াহলে কিন্তু এই সেকশনৰ পানিশমেন্টৰ তেওঁৰ ক্ষেত্ৰত এপ্লিকেবল নহব গটিকে ইয়াত জাস্ট এটাই চেঞ্জ হৈছে যে পানিশমেন্ট আগত আছিল 500 এতিয়া ফাইনৰ এমাউন্টটো বঢ়াই পেলাই 1000 লৈকে অনা হৈছে আৰু সেকশনটো চেঞ্জ হৈছে আগৰ সেকশন আছিল 352 এতিয়া বৰ্তমান সেকশন আহিলে 131 আৰু পানিশমেন্ট 500 ৰ পৰা 1000 লৈকে এখিনি হৈছে চেঞ্জেস বাকি কনসেপ্ট একেই আছে নেক্সট আহিলে section 135 ইয়াতো বেলেগ একো চেঞ্জ হোৱা নাই কনসেপ্ট সেম আছে জাস্ট পানিশমেন্ট মানে ফাইন ইনক্রিজ হৈছে ফাইন আগত আছিল 1000 रुपीस এতিয়া তাৰ 5 গুণা বেছি কৰা হৈছে যে 1000 ৰ পৰা 5000 কেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি এজন মানুহক wrongfully কনফাইন কৰিব গৈ আক্ৰমণ কৰে বল প্ৰয়োগ কৰে বা ক্রিমিনাল ফোর্স যেটো মানে অপরাধজনিত বল প্রয়োগ করে তেতিয়া হলে সেকশন 135 মতে পানিশমেন্ট প্রোভাইড করা হ'ব আৰু সেই পানিশমেন্ট বৰ্তমান 5 গুণ অধিক কৰা হৈছে আগৰ আইপিসিত কৈ যেতেকে আগত আছিল 1000 এতিয়া তাৰ 5 গুণ অধিক 5000 টকা ফাইন ইম্পোজ কৰা হ'ব তেনেকুৱা ক্ষেত্ৰত নেক্সট আহিলে 136 সেম প্ৰভিজনে আছে জাস্ট punishment increase hoise mane fine increase hoise je assault criminal force on grave provocation ami 130 নত পাইছিলো other than grave provocation ত section 131 applicable hobo কিন্তু যদি grave and sudden provocation ত এজন মানুহে আক্ৰমণ কৰে বা অপৰাধ যদি বল প্ৰয়োগ কৰে তেতিয়া হলে 136 applicable মানে বস্তুবিলাক একদম ক্লিয়াৰলি ডিফাইন কৰা হল এটু হলে এটু সেকশন মানে এটা সেকশনতে বস্তুবিলাক কি কৰি দিয়া নাই সুমুৱাই দিয়া নাই খেলিমেলি একদম মাইনৰলি তাক ডিফাইন কৰা হৈছে হা যে গ্ৰুপ নহলে কি হ'ব হলে কি হ'ব assault হলে কি হ'ব ক্রিমিনাল ফোর্স হলে কি হ'ব গতিকে কি আছে whoever uses assault or criminal force to any person on grave and sudden provocation given by that person shall be punished with simple imprisonment for a term which mean মানে একটু হস্ৰম কাৰদণ্ড নহয় মানে সাধাৰণ যেটো কাৰদণ্ড হেনেকুৱা ধৰণৰ কাৰদণ্ড হ'ব আৰু সেই কাৰদণ্ডটো এমাহলৈকে হ'ব পাৰে আৰু ফাইনটো হ'ব যেটো এক্সটেন্ড টু 1000 rupees যেটো 200 ৰ পৰা আগত 200 আছিল এতিয়া 1000 rupees লৈকে হৈছে
নেক্সট আহিলে সেকশন 138 সৰি নেক্সট আহিলে সিৰিয়েলি মই গৈছো কিডনেপিং কিডনেপিংও সেগে কনসেপ্ট সেম আছে যেটো আমি অপহৰণ কৰা কিন্তু আগৰ সেকশনটো চেঞ্জ হৈছে যে আগৰ 359 হৈছিল আইপিসি সেকশন 359 আছিল আৰু এতিয়া বৰ্তমান সেকশন 137 অপহৰণ কৰা যেটো পাৰসন এতিয়া কিডনেপ দুটা হ'ব পাৰে এটা হৈছে কিডনেপ ফ্ৰম ইণ্ডিয়া আৰু এটা হৈছে কিডনেপ ফ্ৰম লফুল গাৰ্জেনশিপ lawful guardian যেতিয়া whoever conveys any person beyond the limit of India without the consent of that person of some person legally authorized to consent on behalf of that person said to get kidnapped from that person from India যেতিয়া এজন পাৰ্সনক কনভে কৰিলে যে তেওঁ ভাৰতবৰ্ষৰ বাহিৰ আৰু কেতিয়াবা সেই কনসেন্টটো তেওঁ উইদাউট দা কনসেন্ট সেই পাৰ্সনজনৰ সন্মতি অবিহনে তেওঁ অনুমতি নাছিলে বা তেওঁৰ ইচ্ছা নাছিলে ইচ্ছাৰ বিৰুদ্ধে যদি সেই ব্যক্তিজনক ভাৰতবৰ্ষৰ বাহিৰলৈকে লৈ যোৱা হয় তেতিয়া হলে হেতু কিডনেপিং ফ্ৰম ইণ্ডিয়া হ'ব অপহৰণ ভাৰতবৰ্ষৰ পৰা বাহিৰলৈকে whoever takes any ধৰণৰ চাইল্ড হওক বা আনচাউণ্ড পাৰ্সন হওক লফুল গাৰ্জেনৰ পৰা যেটো চাইল্ড হ'ব লাগিলে যেটো এটা চাইল্ড কি হৈ থাকে যেতিয়ালৈকে মেজৰ নহয় এটা কাষ্টডিত থাকে এটা গাৰ্জেনৰ কাষ্টডিত থাকে গতিকে সেই গাৰ্জেনৰ কাষ্টডিৰ পৰা যদি এটা চাইল্ড আৰু আনসাউণ্ড মাইণ্ড এজনৰ পাৰ্সন সদায় কি থাকে তেওঁৰ গাৰ্জেন থাকিব লাগে যেটো তেওঁ কি নহয় আফটাৰ দা 18 ইয়াৰ্ছৰ পিছতো তেওঁৰ গাৰ্জেনৰ প্ৰয়োজন হয় আৰু গাৰ্জেনৰ কাষ্টডিত থাকে গতিকে তেনেকুৱা ধৰণৰ অৱস্থাত যদি এজন ব্যক্তি অসুস্থ মগজুৰ এজন ব্যক্তি বা এটা চাইল্ডক ইয়াত মাইনৰ শব্দটো ৰিপ্লেস কৰা হৈছে তাকলনি আমি যেটো আমি পাইছো যে চাইল্ড মানে অলৰেডি আমি ডিফাইন কৰা হৈ গৈছে যে দা পাৰ্সন হু হেজ নট কমপ্লিটেড দা এজ অফ 18 ইয়াৰ্ছ যেনেকৈ 18 বছৰ বয়স সম্পূৰ্ণ কৰা নাই তেনেকুৱা ধৰণৰ ব্যক্তিক যদি তেওঁৰ লফুল গাৰ্জেনৰ পৰা তেওঁৰ লফুল গাৰ্জেনৰ কনসেন্টৰ অবিহনে লফুল গাৰ্জেন ইয়াত যেটো চাইল্ডৰ কনসেন্টৰ প্ৰয়োজন নহয় যেটো তেওঁ কি হোৱা নাই মেজৰ হোৱা নাই প্ৰাপ্তবয়স্ক হোৱা নাই বা আনসাউণ্ড মাইনৰ এজনৰ কনসেন্টৰ কথাই নাহে গতিকে লফুল গাৰ্জেনৰ কনসেন্ট অবিহনে তেওঁ কি কৰা হয় যদি গাৰ্জেনৰ পৰা অপহৰণ কৰি নিয়া হয় তেতিয়াহলে এই সেকশনটো এপ্লিকেবল 137 বাকি কনসেপ্ট সেমে আছে মাত্ৰ সেকশনটো চেঞ্জ হৈছে সেকশনটো বৰ্তমান আহিব 137 আৰু লফুল গাৰ্জেন মই অলৰেডি কৈ দিলো যে যা পাৰ্সনক লফুলি যেতিয়া এন্ট্ৰাস্ট কৰা হয় এটা চাইল্ড কেয়াৰ ল'বৰ কাৰণে এতিয়া আমি বিভিন্ন ধৰণৰ গাৰ্জেনৰ কথা গম পাওঁ নেচাৰেল গাৰ্জেন লিগেল গাৰ্জেন টেষ্টামেণ্টাৰী গাৰ্জেন এপইন্টেড বাই কোৰ্ট এতিয়া লফুল গাৰ্জেন মানে আছে কোৰ্টে মানে আইনে ৰিকগনাইজ কৰা এই গাৰ্জেনখিনিকে লফুল গাৰ্জেন বুলি কোৱা হয় যেনেকৈ টেষ্টামেণ্টাৰী গাৰ্জেন ইজ অলসো এ লফুল গাৰ্জেন নেচাৰেল গাৰ্জেনটো হয় লিগেল গাৰ্জেন বা লফুল গাৰ্জেন তাৰপিছত গাৰ্জেন এপইন্টেড বাই কোৰ্ট কেতিয়াবা কি ধৰণৰ নেচাৰেল গাৰ্জেন টেষ্টামেণ্টাৰী গাৰ্জেন নাথাকিলে এজন চাইল্ড বা আনসাউণ্ড পাৰ্সনৰ কোৰ্টে গাৰ্জেন এপইন্ট কৰি দিয়ে সেই পাৰ্সনজনৰ স্বাচিতা কৰিবৰ কাৰণে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত লফুল গাৰ্জেনৰ জিম্মাৰ পৰা যেতিয়া এটা চাইল্ড বা এটা আনসাউণ্ড পাৰ্সনক বা কোনো এজন ব্যক্তিক ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ বাহিৰত অপহৰণ কৰি লৈ যোৱা হয় তেতিয়াহ'লে এই সেকশনটো এপ্লিকেবল হ'ব নেক্সট সেকশন পানিশমেন্টটো সেম আছে ইয়াৰ কিডনেপিংৰ abductionৰ আগৰ সেকশন আছিল 362 abduction হৈছে আগৰ সেকশনটো আছিল 362 আৰু এতিয়া বৰ্তমান সেকশন আহিলে 130 যেতিয়া এজন ব্যক্তিক বল প্ৰয়োগ কৰি পেলাই by force compels or by deceitful means তেওঁ যদি ঠগ প্ৰবঞ্চনা কৰি পেলাই ঠগাই মেলি পেলাই তেওঁ কি কৰা হয় এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ জানা সাপোজ চাকৰি দিম বুলি পেলাই বা কৰবাত সংস্থান দিম পেলাই বা কৰবাত ফুৰাব লৈ যাম বুলি পেলাই যদি তেনেকে এজন ব্যক্তিক কি কৰে কম্পেল কৰে বা তেওঁ ডিসিটফুল মিনছে এঠাইৰ পৰা অন্য এখন ঠাইলৈকে লৈ যোৱা হয় তেতিয়াহ'লে সেইটো এবডাকচন বুলি কোৱা তাৰপিছত নেক্সট আহিলে সেকশন 143 যেটো বৰ্তমান বিএনএছৰ সেকশন 143 আগৰ সেকশন আছিল 370 আইপিসিৰ আগৰ সেকশন আছিল 370 ইয়াত একেই আছে ট্ৰাফিকিং অফ পাৰ্সন ট্ৰাফিকিং কৰে যে এখন ঠাইৰ পৰা ট্ৰাফিকিং কৰি লৈ যে যেটো সৰবৰাহ মানৱ সৰবৰাহ বুলি কোৱা হয় এটো 143 আহিলে ইয়াত আগৰ সেকশন আগৰ গোটেইখিনি কথা একেই আছে মাত্ৰ ইয়াত এটা বস্তু ইনক্লুড কৰিছে বেগেৰী ভিক্ষাবৃত্তিত যদি লগায় যেতিয়া whoever for the purpose of exploitation requires
কি ট্ৰান্সপোৰ্ট, হাৰ্বাৰ্ছ, ট্ৰান্সফাৰ্ছ, ৰিচিভ, মানে সেই ট্ৰেফিকিঙৰ লগত জড়িত হৈ থকা গোটেইখিনি বস্তু আহিব ইয়াতে। যদি এক্সপ্লইট কৰে, মানৱ সৰবৰাহ এক্সপ্লইট কৰিছে, মানৱ সৰবৰাহ ৰিকুইট কৰিছে, বা এজন ঠাইৰ পৰা ছাপ'জ অসমৰ পৰা কোনোবা এজন গৈ আছে, কোনোবা এটাক মানুহ এজনক পঠাই দিয়া হৈছে মানৱ সৰবৰাহ কৰি পেলাই, গতিকে সেইটো কি কৰিব যে তাক কি কৰিছে, কোনোবা এজন ব্যক্তি নিয়োগ কৰিছে যে তেওঁক লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ পৰা ইয়ালৈকে লৈ যাব, তাৰ পৰা আকৌ বেলেগ ঠাইত বেলেগ এজন মানুহে লৈ যাব, গতিকে সেই ৰিকুইটমেণ্টত যিকেইজন ব্যক্তি জড়িত হৈ থাকিব তেওঁলোককো এই ছেকশ্যনটোৰ আণ্ডাৰত আহি যাব। আৰু ট্ৰেন্সপৰ্ট, কোনোবা এখন গাড়ী ধৰি লৈ যোৱা হৈছে, কিবা এটা ভেহিকেল ধৰি লৈ যোৱা হৈছে, গতিকে সেই গাড়ীখনৰ চালকজনকো কি বুলি কোৱা হ'ব যে এই ছেকশ্যনটোৰ আণ্ডাৰত। বা হাৰ্বাৰ্ছ, ৰাতি লৈ আহিলে, কাৰোবাৰ ঘৰত ৰাতি হৈ গ'ল, এতিয়া যাব পৰা নাই, নেক্সট ডে যাব, দিনত ৰাতি যেনিবা বাছ নাই বা যাব পৰা অৱস্থা নাই, কাৰোবাৰ ঘৰত আশ্ৰয় ল'লে হাৰ্বাৰ্ছ, তেতিয়াহ'লেও এই ছেকশ্যনটো এপ্লিকেবল হ'ব। ট্ৰান্সফাৰ কৰিলে বা ৰিচিভ কৰিলে, কোনোবাই পঠাই দিছে, তেওঁ ৰিচিভ কৰিলে যে এনেকৈ এজন মানুহ বাছত গৈ আছে, মানুহজনৰ নাম এইটো, মানুহজনে এইটো কালাৰৰ কাপোৰ পিন্ধিছে, দেখিবলৈ এনেকুৱা ধৰণৰ হয়, ফিজিকেল এপিয়াৰেঞ্চটো এনেকুৱা হয়, গতিকে তেওঁক ৰিচিভ কৰি ল'ব। গতিকে তেওঁ কিন্তু জড়িত হৈ থকা নাই ডাইৰেক্টলি, ইনডাইৰেক্টলি জড়িত হৈ আছে, তেওঁ অকল ৰিচিভ কৰিছে, তেওঁ নাজানে যে এইজন মানুহ মানৱ সৰবৰাহ কৰি অনা হৈছে, বা বিক্ৰী কৰিব বিচৰা হৈছে, তেওঁৰ অৰ্গেনৰ কাৰণে অনা হৈছে, কি কাম বা প্ৰষ্টিটিউশ্যনৰ কাৰণে অনা হৈছে, কিন্তু তেওঁ জাষ্ট ৰিচিভ কৰিছে, তেতিয়াহ'লেও কি কৰা হ'ব, 143 ছেকশ্যনটো এপ্লিকেবল হ'ব। আৰু সেই বস্তুখিনি হ'ব লাগিলে কেনেকৈ হ'ব, বাই ইউজিং অফ দিছ মিনছ, থ্ৰেটেনিং দি, ভয় দেখুৱাই, ভাবুকি দি, ফ'ৰ্চ এপ্লাই কৰি পেলাই, বা কোনো ধৰণৰ কোৱাৰচন এপ্লাই কৰি পেলাই, বা এবডাকশ্যন, আমি যিটো অলৰেডি পাই গ'লোঁ, কিডনেপিং এণ্ড এবডাকশ্যন, ঠগ প্ৰবঞ্চনা কৰি ডিচিটফুল মিনছেৰে যদি লৈ অহা হৈছে, প্ৰেক্টিচিং ফ্ৰড, মানে মই আগতে ক'লোঁ যে প্ৰবঞ্চনা কৰি বা এবিউজ অফ পাৱাৰ, ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই তেওঁ কৈছে যে মই এনেকুৱা হয়, মই মোৰ চাকৰি দিব পৰা ক্ষমতা আছে, মানুহজনক লৈ আহিবা, মই চাকৰি দিম বুলি পেলাই, বা মোক এনেকুৱা ধৰণৰ দিব পৰা, মোক তেওঁ এবিউজ অফ পাৱাৰটো এবিউজ কৰি পেলাই তেওঁ সেই বস্তুটো কৰিছিল, তেতিয়াহ'লেও কি কৰা হ'ব, সেইটো অফেন্স অফ ট্ৰেফিকিঙৰ ভিতৰত ধৰা হ'ব। মানে এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকা গোটেইখিনি ব্যক্তিকে ট্ৰেফিকিঙৰ লগত জড়িত বুলি পেলাই ধৰি লোৱা হ'ব। আৰু লগতে ইয়াত এটা কথা কোৱা হৈছে যে যদি বেগাৰীটো ইন্ট্ৰডিউচ কৰা হৈছে, বেগাৰীটো ইয়াত ইন্ট্ৰডিউচ কৰা হৈছে, কেতিয়াবা এনেকুৱা ধৰণৰ কৰা হয় যে তেওঁক আনি পেলাই বেগিঙত লগাই দিয়া হয়, ভিক্ষাবৃত্তিত দিয়া হয়, তেতিয়াহ'লে সেইকাৰণে এই বস্তুটো আগত নাছিলে, এতিয়া জাষ্ট বেগিং শব্দটো ইয়াত ইউজ কৰা হৈছে। আৰু ইয়াতে মাইনৰ শব্দটো পৰিৱৰ্তে এতিয়া চাইল্ড শব্দটো ইউজ কৰা হৈছে, যিহেতু আমি অলৰেডি পাই গৈছোঁ যে নতুন এমেণ্ডমেণ্ট মতে চাইল্ডৰ ইনক্লুড কৰা হৈছে, গতিকে তাক মাইনৰটো ৰিপ্লেচ কৰি পেলাই চাইল্ডটো অনা হৈছে। নেক্সট আহিলে ছেকশ্যন 160, এইকেইটা ছেকশ্যন চেঞ্জ হৈছে, পানিছমেণ্টবিলাক ইনক্ৰিজ হৈছে, কিন্তু এই ছেকশ্যনবিলাক আৰ্মি, নেভি আৰু এয়াৰ ফ'ৰ্চৰ কাৰণে জড়িত হয়। আমাৰ জেনেৰেলি এই ছেকশ্যনবিলাক এপ্লিকেবল নহ'ব, যিবিলাক আৰ্মি, নেভি, এয়াৰ ফ'ৰ্চৰ লগত জড়িত, তেনেকুৱা ধৰণৰ অফেন্সৰ কাৰণে জড়িত হয়। জাষ্ট পানিছমেণ্ট ইনক্ৰিজ হৈছে, আগত 3 years ইমপ্ৰিজনমেণ্ট আছিলে, 10 years কৰা হ'ল। ইয়াতো স্পাউচ শব্দটো ইনক্লুড কৰা হৈছে জেণ্ডাৰ নিউট্ৰেলিটিত, আগতে স্পাউচ নাছিলে, এতিয়া যে স্পাউচ শব্দটো, এইকেইটা প্ৰভিজন হৈছে আৰ্মি, নেভি, এয়াৰ ফ'ৰ্চৰ লগত জড়িত, গতিকে এইবিলাক আমাৰ জেনেৰেলি মানে এপ্লিকেবল নহয়।